অ' মা, আজি আমাৰ স্কুলত নহয় ৰাখী বন্ধন পাতিছে। গম পাওঁ নহয় মই, কালি ৰাতিয়ে ক'লি দেখোন। যা আকৌ স্কুললৈ যা, ভাত খাই বৈ আজৰি হ'লিয়ে দেখোন। স্কুলত পাতিছে চাগে নহয়, ৰাখী পিন্ধি আহে যা। অ' মা, আগতে আপোনালোকে ৰাখী পিন্ধাইছিলে নাই মামাহঁতক? নাই দেই, আমি সেইবোৰ ৰাখী চাখী পিন্ধাই নেপালোঁ কাকো আজিলৈকে। হ'লেও দেখোন কিবা এটা বিপদত পোৱাৰ লগে লগে ডাঙৰ মোমাইহঁতে ওলাই আহে ৰাখী নিপিন্ধালেও। অ' মা, অ' গুটি, তোৰ হৈছে কি হয়? টোপনি ধৰিছে মোহো মই অকণমান। যা আকৌ স্কুললৈ যা, ৰাখী বন্ধন হ'বই দেখোন এতিয়া। কেইটা বাজিলে চাচোন ঘড়ীটো। অ' মা, মোক যোনে যোনে ৰাখী পিন্ধাই সিহঁতক মই 5 টকা খুৱাব লাগিব নহয়। অকল ময়ে নহয় বাৰু, সৌ সিহঁতক যোনে যোনে পিন্ধাই সিহঁতেও খুৱাব লাগিব 5 টকা। পিছৰখিনি কৈ যা আকৌ, ৰৈ গ'লি যে। আপুনি গম পাইছেই দেখোন মোক পইচা লাগে বুলি। অ' মা, দিয়ক না পইচা 20 টকা এটা, দেৰি হৈছে মোৰ স্কুললৈ যাবলৈ। কি হ'ল? কি লাগে তোক? পইচা 20 টকা এটা লাগে। ঐৰা দেখিছা পুতেৰৰ পইচা খোজা চুকটো কেনেকৈ দিনক দিনে বাঢ়ি গৈছে। কালি পৰহিলৈকে তই 5 টকাহে খুজি আছিলি, আজি আকৌ ঘপকৈ 20 টকা খুজিবলৈ ক'ত শিকিলি তই? মানুহৰ পইচা খৰচ কৰা অভ্যাসটো বাঢ়ি যাব লাগে নে কমি যাব লাগে হে? আজি যে ৰাখী বন্ধন আকৌ, সেইকাৰণেহে খুজিছোঁ মই কিবা 20 টকা। আৰু কালি পৰহি চতসী তাৰ আগৰ দিনা মই খোজাই নাই দেখোন পইচা। কি হবি আৰু ইহঁত দুটা হুলস্থুলৰ মাজত। ঐ ল'ৰা যা, বাপেৰ লগত মোৰ গম কৰি থাকিব নালাগে। সিটো ৰুমলৈ যা, আলনাটোতে মোৰ ভাগৰ ফুৰিবলৈ যোৱা বেগটো ওলমি আছে, তাতে পইচা 10 টকা সোমাই আছে, নিজে লৈ লগে যা। পাই গ'লো পইচা। আজি চিংকি মিক্কিহঁতক মিক্সাৰ খুৱাবলৈ পাই গ'লো পইচা। পইচা গছত লাগিছে হ'বলা। কিহে পাইছিলে তাক খোজাৰ লগে লগে 10 টকা পইচা দি দিবলৈ? তাক 2 টকা খুৱাই খুৱাই শেষ কৰি পেলাবগৈ এতিয়া 10 টকা এদিনতে। হ'ব এতিয়া আকৌ 10 টকা পইচাৰ কাৰণে চিঞৰ বাখৰ কৰি নিজৰটো মোৰ ভাগৰটো মাথা গৰম কৰি দিব নালাগে। চিন্তা কৰিব নালাগে, সেয়া আপোনাৰ পইচা নহয়, মাহীয়েকে দি থৈ গৈছিলে। আজি ৰাখী বন্ধন বুলিহে দিছোঁ 10 টকা এটা, জানো নহয় মই দিব লাগে নে নালাগে তাক। ভনীয়েকে দি থৈ গৈছে বুলি আৰু একেবাৰে বৰাবৰ পইচা খৰচ কৰিছে। সাঁচি থ'ব লাগে বুলি জ্ঞান অকণ নাই বাহিৰা পইচা এটা পালে। 10 টকাটোৰ কাৰণে চিঞৰি চিঞৰি গোটেইটো পগলা হৈ গৈছে। কিনো হবি আৰু ইহঁতবোৰৰ লগত, চিঞৰ বাখৰ অকল। বছ নামি দিয়া বে পাৰ্টনাৰ, এইখিনিতে বহি লওঁ এবাৰ দুইটাই মজাকে। পাৰ্টনাৰ মনত আছেনে মোৰ যে 2 নম্বৰ পাখৈজনীৰ লগত ব্ৰেকআপ হওঁতে কমল নিচাদৰ দোকানৰ পৰা চিগাৰেট আনি কমটি চিগাৰেট টানিলোঁ নে এইখিনিতে ৰাতি 1-2 বজালৈকে। তো আৰু যে পকেটত 1 পইচাও নথকা সেই কঙালী দিনকেইটাত ৰামপাল মাৰোৱাৰী জীয়েকক পতাই পইচা সৰকোৱা কথা আলোচনা কৰিছিলোঁ দুইটাই। মনত পৰিলে এতিয়াও কিন্তু বেয়া হাঁহি উঠে দেই। সেই চাপ নকবা, কেনেবাকে যদি মাৰোৱাৰী জীয়েকক পতাবলৈ পাৰিলোহেঁতেন আজিৰ দিনততো বিয়া বাৰু পাতি আজৰিয়ে হ'লোহেঁতেন, 2-3খন ডাম্পাৰৰ মালিক হৈ থাকিলোহেঁতেন বে। ইয়াত এনেকৈ ভণ্টিকেইজনী ভয়ত বহি থাকিবলৈ দৰকাৰে নাছিলে কোনো। ৰাখী বান্ধিবলৈ দিবলৈ পাৰি, কিন্তু প্ৰত্যেকজনীক আকৌ 500কৈ দি মই দেউলীয়া হ'লেহে হ'ব। তাতকৈ গছৰ তলত বহি 2 বিয়াৰৰ বটল খালী কৰি থকাই লাভ নে কি কোৱা? দোকানৰ হিচাপ পত্ৰবোৰ একেবাৰে ক্লিয়াৰ কৰি লওঁ। চালা চুৰ কৰি অনা কুঁহিয়াৰ বিক্ৰী কৰিছোঁ দিনত ৰ'দত খাৰা হৈ তাকো কমটি দামত। সেইকেইটকা পইচা নোৱাৰো সিহঁতক ৰাখী এডাল বান্ধিলে বুলিয়ে দি দিবলৈ পাৰিনে? কাটি লোৱা ভণ্টিহে, নিজৰ হোৱা হ'লেও বেলেগ কথা। মইতো কালিৰ পৰা ফোন অফে কৰি থৈ দিছোঁ। যোনে ভাল পাই পাওক, যোনে বেয়া পাই পাওক দেই, মোৰ হ'লে কোনো দৰকাৰ নাই। চিয়েৰ্ছ। নাই বুলি ক'লে বুজি নাপাও নি তই? সৌ লানি পইচা লাগে বুলি ৰাতিপুৱাৰ পৰা পিছে ঘূৰি ফুৰিছ যে। মা, আজি ৰাখী বন্ধন আকৌ। তাৰপিছত কি হ'ল? মই কি কৰিব লাগে আকৌ? ভেবেলি চুকত মোৰ ভাগৰ পাতি লোৱা ভণ্টি এজনী আছে নহয়, তাক কালিয়ে ফোন কৰি কৈ থৈছে মোক আজি বোলে মোক ৰাখী পিন্ধাবলৈ আহিব। বছৰেকৰ মূৰত ৰাখী বন্ধনটো আহিছে, ইমান মৰমৰ ৰাখীডাল পিন্ধাব ভনীয়েক বুলি, তাক জানো মই কিবা এটা দিব নালাগিব? আমি নাজানে সেইবোৰ, যি কৰ কৰি থাক। আমিওতো তহঁতৰ ঘৰতে ডাঙৰ হৈছিলো, হ'লেও আৰু লোকৰ ডেকা ল'ৰা এটাক দাদা পাতি এই ৰাখীডাল পিন্ধাই টকা পইচা লোৱা নাছিলো দেই। বহাগতে যি ঘৰলৈ অহা আলহী অতিথিক গামোচা 1-2খন পাৰিলে দিছিলো, নোৱাৰিলে নাই। তহঁতৰ দিনতহে ওলাই আছে এইবোৰ বিধ। আমাৰ দিনত নাছিলে এইবোৰ। পাতি লোৱা ভনীয়েক কথা ক'বলৈ আহিছ। ভনীয়েকজনী পাতি ল'বলৈ পাৰিছ যেতিয়া তাইক ৰাখী বন্ধনত দিবলৈ তই টকা 500 এটা যুগুতাব নোৱাৰিলি কেলে নিজে? কথা ক'বলৈ আহিছ। আপুনি কথাটো ভালকে শুনি লওক। 500 টকা দিয়াৰ পিছতো মই লাভতেই থাকিম, লোকচানত নপৰো নহয়। কি বৰ লাভত থাকিবি তই? তাই আকৌ বিয়াত ধনী ঘৰৰ ছোৱালী, ভণ্টি পতা আগতেই মই সেইবোৰ চাই লৈছো নহয়। তাইক মই 500 টকা দিলেও মোৰ একো লোকচান নহয়। মাত্ৰ ককাইক ভনীয়েক বুলি পাতি লোৱা সম্বন্ধটো কটকটীয়া হ'ব লাগে, তেতিয়াহে পিছলে মোৰ কামত আহিব। তাইক মই এদিনহে দিম, বাকী কেইদিনটো তাইয়ে মোক দিব ন। ধনী ঘৰৰ ছোৱালী যে, কথাটো বুজি পাইছে? মানে
কেইদিনমান পিছত যেনিবা মোৰ মোবাইলৰ ৰিচাৰ্জটো শেষ হ'ল ককায়েকে যদি অকণমান দুখত ভনীয়েকক কয় মোবাইলত ৰিচাৰ্জ কৰিবলৈ টকা পইচা নোহোৱা হৈছে অ' ভনী তেতিয়া জানো ভনীয়েকে মৰমতে ৰিচাৰ্জটো টিপিককে ভৰাই নিদিব দিবও পাৰে নিদিবও পাৰে মই কি জানো দিব মা দিব নিজৰ ভনীয়েকে নিদিলেও কিন্তু পাতি লোৱা ভনীয়েকে দিব দুদিনমান পিছত যদি মই তাইক ফোনটো লগাই কওঁ অ' ভনী গুৱাহাটীলৈ যাবলগীয়া আছিলে বিল এটা কামত হাতত টকা পইচা এটাও নাই এই দেখি যাব নোৱাৰিলোঁ আৰু ঘৰতে পেট পেলাই শুই আছোঁ তাই জানো মোক লগালগ টকা 5,000 এটা গুগল পে' কৰি নিদিব আৰু সেই 5,000 আমাৰ গোটেই মাহটো চলি যাব গম পাইছেনে কথাটো মই কি জানো তোৰ পাতি লোৱা ভনীয়ে কেনেকুৱা চিকটাও হ'ব পাৰে এতিয়া পিছে কি কৰিবি দিব দিব বেলেগে নিদিলেও তাই দিব চাই চিতিহে পাতিছোঁ মই ভণ্টি ধনী ঘৰৰ ছোৱালী নহয় জানো বাপেকৰ ঢেৰ টকা পইচা খৰচ কৰিবলৈ তাই হুচ নকৰে আৰু কেতিয়াবা বিপদে আপদে মই খুজিমেই নহয় টকা 1,000-2,000 তেতিয়াহ'লে দিব 500 টকা বদলি যদি সঁচাকৈ আমাৰ মাহটো খৰচ পাতি ওলাই যায় বাকচৰ পৰা উলিয়াই আনিছোঁ ৰ বাচিলোঁ আজি যেনে তেনে লাষ্টটোৰ পৰা বাচিলোঁ দেই এতিয়া তাইক 100 টকা দি বাকী 400 টকা মোৰ ঐ পাতি লোৱা ভণ্টিয়ে ৰাখি পিন্ধালে ঢেৰ পইচা যায় ঐ টকা 500 যায় ঐ পইচা নাই পইচা নাই তাতে টকা 500 যায় ঐ কি হ'ল মই আমন জিমনকে বহি আছা যে যি হ'ল আৰু সেইবোৰ কথা বাদ দে বুজিছ নে আজি ৰাখী বন্ধন বুলি ককাইলে মনত পৰিছে ৰাখী বন্ধন আজি নেকি আজিতো আকৌ ৰাখী বন্ধন তোৰ মানে খবৰে নাই একো থাকক ৰাখী বন্ধন মইনো কি কৰিম এইবোৰৰ লগত মোৰ একো কানেকশ্যন নাই তেনেকৈ কৈ দিলি যে তোৰ ভাগত এখন দাদা এটা আছেই বেলেগ ছোৱালীবোৰক দেখা নাই নিজৰ ককায়েক নথকাৰ কাৰণে দাদা পাতি ৰাখি পিন্ধাই তই যাবলৈ নোৱাৰিলি কমচে কম ককায়েক ফোন এটাতো কৰিব পাৰ ফোন এটা নকৰিলে কমচে কম হোৱাটছআপতে ষ্টেটাছ লগাই দিব পাৰ দেখোন হেপী ৰক্ষা বন্ধন বুলি দাদা আজিকালি আমাৰ দাদাই বেলেগকৈ ঘৰ বনোৱাৰ পিছত বৰকৈ অহা যোৱা নকৰে নহয় আমাৰ ঘৰখনৰ লগত এতিয়া মই গৈ যদি ঘপককৈ ৰাখীডাল পিন্ধাবলৈ লওঁ নবৈ মনে মনে বেয়াই পাব পইচা খৰচ কৰিবলৈ গৈছোঁ বুলি সেইবোৰ ঢেৰ কথা পিছত কম দে কাহানিবা তেনেকুৱা কথা নি হ'ব তেতিয়াহ'লে বাদ দে মই বজাৰলৈ গৈ টিককৈ ৰাখীডাল লৈ আনোগৈ ৰ তই মোক এডাল পিন্ধাবি মই তোক এডাল পিন্ধাম হ'বনে মজা হ'ব মোনা যা লৈ আনগৈ ৰাখী লোকক পিন্ধালেনো কেনেকুৱা লাগে আৰু নিজে পিন্ধিলেনো কেনেকুৱা লাগে দুয়োটা ফিলিংছ একেলগতে পাই যাম আৰু বিপদত পোৱা সময়ত দেখোন এনেও সদায় তয়ে মোক বচাও আৰু তই বিপদত পোৱা সময়ত মই তোক বচাওঁ নে কি ৰাখী বন্ধনটো সঁচাকৈ তোৰ আৰু মোৰ নিচিনা মানুহৰ মাজতহে বেছিকৈ হ'ব লাগে ন আৰু এটা কথা ৰাখী পিন্ধোৱাৰ পিছত কিন্তু মই তোক 500 টকা দিবলৈ নাই আকৌ আৰু তয়ো মোক দিবলৈ নালাগে এনেও পইচা নাই বজাৰলৈ যামেই নহয় এনেও গাহৰি মাংসকে আধা কেজি এটা লৈ আনিম দুজনীক ৰাখী পিন্ধাই বিলাহীয়ে গাহৰিয়ে বনাই আৰামছে ভাত খাম ন মজা হ'বই মনা বল ৰাখী মোকনো কোনে ৰাখী পিন্ধাব হয় কিহৰ কাৰণে পিন্ধাব আকৌ আমি সেইবোৰ ৰাখীৰ কথা নাজানো দেই জন্মৰ পৰা আজিলৈকে বুঢ়া হৈ মৰিবলৈ হ'লো আজিলৈকে কোনেও ৰাখী এডালো পিন্ধাই নাপালে দেই মই বাৰু বুঢ়া হ'লো আমি সেইবোৰ নীতি নিয়মৰ কথা নাজানো কৈও নাই পোৱা কাহানিও তহঁত দুটাতো আজিৰ যুগৰ লোৱা তহঁতকনো বাৰু কোনেও পিন্ধাব নালাগে নে ৰাখী এডাল আমাকনো কোনে পিন্ধাব দতি ঘৰখনত দুটা ল'ৰাহে অকল ছোৱালী বুলিবলৈ এজনী নাইয়ে দেখোন নিজৰ ভণ্টি লাগে নি ৰাখী পিন্ধাবলৈ বেলপুং দুটা একো নাজানো দেই তহঁতি আজিকালি ল'ৰা ছোৱালীবোৰক দেখা নাই নিজৰ ককায়েক ভনীয়েক নাথাকিলে ৰাখী পিন্ধাবলৈ বুলিয়ে পাতি লোৱা দাদা পাতি লোৱা ভণ্টি বুলি কয় তহঁত দুটানো তেনেকুৱা কোনো পাতি লোৱা ভণ্টি এজনী নোলালনে আমাৰ নিচিনা ঘটিয়াম বাটিয়াম টকা পইচা নোহোৱা দুটাকনো ছোৱালীবোৰে কি বুলি ককায়েক পাতিব হয় পিছে কাহিনী এটা নথকা নহয় আকৌ বহুত দিনৰ আগতে ছোৱালী এজনীৰ ৰং নাম্বাৰ লাগিছিলে নহয় কি এদিন কথা পাতে মই এদিন কথা পাতো বেলেগ বুলি নহয় আৰু যেনিবা ককায়েক ভনীয়েক হিচাপত আমি দুটাই তাইকে ভণ্টি পাতিছিলোঁ তাৰপিছত কি আৰু আমি দুটাই গাহৰি কটা পইচাই তাইক ৰিচাৰ্জ কৰি দিওঁ মোবাইলত আমাৰ লগত কথা পাতিবলৈ তাৰপিছত যেনিবা এদিন বহুত বাৰ জোৰ কৰাৰ পিছত তাই আহিছিলে আমাক লগ কৰিবলৈ তাৰপিছতখিনি তয়ে কৈ দে লগত ভনীয়েক 4জনী আহিছিলে আমি দুটাই দুদিনমানৰ আগত গাহৰি কাটি যিমানখিনি পইচা পাইছিলোঁ গোটেইখিনি 4জনীয়ে খাই বৈ আধা লগাই দিলে সিমানেই নহয় যোৱাগে সময়ত আকৌ 4জনীলে 4যোৰ কাপোৰ কিনি দি পঠিয়াবলগীয়া হ'ল তথাপিও ভণ্টি সন্তুষ্ট নহ'ল ঘৰলৈ গৈ কি কৈছেগে জানেনে দতি কি বোলে তোমালোক দুটা ঠিকে আছা কিন্তু বডি দুটাহে ভগৱানে ভালকে নিদিলে সলমান খানৰ বডিটো দুটুকুৰা কৰি বোলে তলটুকুৰা মোক দিলে আৰু ওপৰটুকুৰা হেনো দাদাক দিলে চাওক কেনেকুৱা ইনচাল মাৰিলে সেইদিন ধৰিয়ে তাই আমাৰ লগত কথা বতৰা পতা একেবাৰে বাদ দি দিলে দতি সেইদিন ধৰি আৰু আমি ভনীয়েক এজনী পাতি লোৱাৰ কথা একেবাৰে বাদ দি দিলোঁ টকা পইচা হ'লেও নহ'ব বুজিছে বডিটোও লাগিব বডি
তুমি পাহৰিছা চাগে পাটনা পইচাটো মই সেইদিনা তোমাক দোকানত থাকোঁতেই লগালগ হাতে হাতে দি দিছোঁ মনত পেলোৱাচোন আকৌ ভালকে নাই দেই পাটনা মোৰ কিন্তু মনত নাই তুমি মোক পইচা দিয়া তুমি দিম বুলি ওলাই আছিলা চাগে সেইখিনিতে আকৌ কাষ্টমাৰ আহি দিলে নহয় আকৌ ভৰাই থৈ দিলা নেকি জেপত তুমিও ভালকৈ মনত পেলোৱাচোন পাৰ্টনাৰশ্বিপত বিজনেছ কৰিলে সঁচাকৈ বৰ অসুবিধা হয় দেই টকা পইচা হিচাপবোৰচোন গোটেই নোলায়ে এতিয়া ইয়াক মই ক'বলৈও বেয়া হৈছে নহয় পাৰিলে অকলে কৰিব লাগে সেইকাৰণে নোৱাৰিলে নাই এতিয়া এনেই নিজৰ পাবলগীয়া পইচাকেইটাৰ কাৰণে মাথা গৰম কৰি থাকিবলগীয়া হৈছে বে এই লিংলাংটো সঁচাকৈ লিংলাঙে হৈ থাকিলে আৰু আজিলৈকে ইয়াৰ স্বভাৱৰ শুধৰণি নহ'ল পইচাটো হাতে হাতে দিয়াৰ পিছতো ই আকৌ মোক পইচা খুজি আছে টানকৈ ক'বলৈও বেয়া নহয় এতিয়া ইয়াক কি কৰা যায় বাৰু মাথাটোৱে গৰম কৰি পেলালে এইডালে ডেইলি যিমান কেইটকা লাভ হয় আমি ভাগেই কৰি পেলাওঁ লগালগ সঁচাকৈ বৰ মিছলীয়া দেই ব'লা নহ'লে পাটনা কিমাননো বহিবা আৰু ইয়াত বহুত হ'ল আজি তোমাক ঘৰত থৈ ময়ো ঘৰলৈকে গুচি যাওঁ মগজটো ঠাণ্ডা কৰি এবাৰ ভালকৈ চিন্তা কৰোঁগৈ তাৰপিছত আকৌ আলোচনা কৰিম মানে ইয়াত বহিও শান্তি নালাগিব ন এতিয়া তোমাৰো মোৰো হিচাপটো নিমিলা দেখি মনটোৱে খেলি মেলি লাগি গ'ল বে ময়ো তাকে ক'ম বুলি ভাবিছিলোঁ আহা ঘূৰোৱা বাইক চালা মোৰ পাবলগীয়া পইচা কেইটকা মোক নিদিয়াকৈ ই দিলোঁ বুলি ক'বলৈ আহিছে বে বন্ধু হ'ল কি হ'ল বে পইচা পাতিৰ ক্ষেত্ৰত কাৰো লগতে তল পৰি নিদিয়ে এই সত্যই তোৰ পৰা পইচা কেনেকৈ উলিয়াব লাগে ভালকৈ জানো মই যি দেখিছোঁ বাদ দিব লাগিব আৰু এইবোৰ পাৰ্টনাৰশ্বিপ বিজনেছ শেষত গৈ থৈ এনেকুৱাহে হ'ল ইমান ধুনীয়াকৈ মনত আছে মোৰ তাক পইচা দিয়া তাৰপিছত কৈছে নাই দিয়া হেনো এতিয়া মনত পেলা বুলি আকৌ ঘৰত বহুৱাই থৈ গৈছে আৰে মনত পেলোৱাৰ পিছতহে তাক মই ক'বলৈ গৈছোঁ ন 100-200 টকা হ'লে বেলেগ কথা আছিলে তেনেকুৱা পইচা কিমান তাৰ কাৰণে খৰচ কৰি থৈছোঁ একো হিচাপেই নধৰোঁ মই এতিয়া আকৌ পূৰাপূৰি 6000 টকা কেনেকৈ এৰি দিম বাৰু নোৱাৰোঁ বে এৰি দিবলৈ নিদিওঁ কেতিয়াও ডাইৰেক্ট গগৈদা পাৰ্লাৰখনলৈকে পোনাই দিওঁ ঐ নাৰায়ণ নাৰায়ণ ঐ তই ঘৰলৈ আহিলি নে বাৰু কি হ'ল মন চন মাৰি বহি আছ যে নাই কি হ'ব আৰু এনেই বহি আছোঁ লতা খুইদেউহঁতৰ ভণ্টি মাজনী তাৰপিছত আমাৰ তুলিকা আৰু ভালে কেইজনী ছোৱালী কোনজনী কাজিয়াক ভালকৈ চিনিয়ে নাপাওঁ নহয় মই আজিকালি ছোৱালীবোৰ ডাঙৰ হোৱাৰ পিছৰ পৰা তোক ৰাখি পিন্ধাবলৈ আহোঁ বুলি কৈছিলে আকৌ অকল ৰাখীডাল পিন্ধাবলৈ দিলে জানো হ'ব তাৰ বদলি আকৌ সিহঁতক টকা 500 আকৌ কিবা এটা দিবও লাগিব নহয় মোৰ হাতত কিন্তু মই 1 টকাও নাই দেই এনেও পইচা পাতিৰ কাৰণে মাথা গৰম হৈ আছে মই দিম নহয় পইচা জানো এইটোৰ লগত পইচা নাই বুলি ওচৰৰ ছোৱালীকেইজনী আহোঁ বুলি কৈছে ভনীয়েক হিচাপে ৰাখি পিন্ধাবলৈ নেলাগে বুলি নকবি দেই আহিবলৈ দে এনেও এই আমুক কিহৰ টকা পইচাৰ অভাৱ প্ৰত্যেকজনীকে 1000 দি পঠিয়াই দিম বাপেকে এনেও ছোৱালী মানুহ মোৰ ঢেৰ মৰম লাগে ছোৱালী লক্ষী হয় লক্ষী আজি যদি তই তাক 1000 দিয় তেতিয়াহ'লে ভগৱানে তোক 4000 দিব বুজিলি এয়া পালেহি তই পটাপট জোতাযোৰ খুলি মুখ হাতকেইটা ধুনীয়াকৈ ধুই ল যা ছোৱালীকেইজনী গৈছোঁ ৰ মম চমকে ছোৱালীকেইজনী পালিহি আহ নাৰায়ণদা ভিতৰতে বহি আছে তহঁতেও ভিতৰলৈকে গুচি আহ লক্ষী চাও বাইদেউ সঁচাকৈ বৰ মৰমীয়াল আকৌ এনেও ছোৱালী মানুহ খুব ভাল পায় বাইদেৱে নিজৰ ছোৱালী নাই যে মই যে নাৰায়ণদা ভাগৰ গোটেই জীৱনৰ কাৰণে ভণ্টি হৈ থাকিম দেই যি কি নহওক 1000 এটা পালোঁ বে আৰু 5000 এটা ওলাব পৰালৈকেহে কিন্তু মই ভণ্টি হৈ থাকিম দেই